ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যে গম পাইছা যে আমাৰ যিসমূহ অসমীয়া মাধ্যমৰ বিদ্যালয় আছে বিদ্যালয়সমূহতো এই বছৰ যিখিনি আমাৰ ক্লাছ 7ৰ গণিত আৰু বিজ্ঞান কিতাপ আছে এই কিতাপ দুখন ইংৰাজীত প্ৰকাশ কৰা হ'ব ইতিমধ্যে আমাৰ যোৱা বছৰতে আমাৰ ক্লাছ 6ৰ কাৰণে সেইখিনি প্ৰকাশ কৰা হৈছিল ইংৰাজী মাধ্যমত কিন্তু যোৱা বছৰতকৈ এই বছৰ কিছু পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে কিতাপসমূহত সেয়ে আজি আমি এই ভিডিঅ'টো আমাৰ যিসমূহ ক্লাছ 7ৰ নতুনকৈ প্ৰকাশিত মেথমেটিক্স টেক্সটবুক আছে সেইখিনি ইয়াত কিছু কথা আজি এইখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম যিসকলে কিতাপ ইতিমধ্যে পোৱা নাই আৰু কিতাপ নতুনকৈ আহিছে মাত্ৰ সকলোৱে পোৱা নাই গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে কিতাপখনৰ বিষয়ে বিতংভাৱে জানিব পাৰিব Hi guys, welcome back to my YouTube channel Coaching Zone. এখন ইয়াত গণিত লিখা আছে সপ্তম শ্ৰেণীৰ ম্যাথমেটিক্স ইয়াত এটো কিউআৰ কোড আছে তোমালোকে এটো স্ক্যান কৰিলে ইয়াৰ বিষয়ে বিতংকৈ জানিব পাৰিবা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা তাৰ পিছত আমাৰ ইয়াত পাৰ্ট 1 বুলি দিয়া আছে এটো কিয় দিয়া আছে এতিয়ালৈকে গম পোৱা হোৱা নাই এটো পিছলৈকে আমি জানি যাম লগতে এখন কোনে প্ৰস্তুত কৰিছে বিদ্যালয় শিক্ষা বিভাগ অসম চৰকাৰ ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যন গুৱাহাটী গভৰ্ণমেন্ট অফ আসাম এখন আমাৰ কমপ্লিট ইয়াৰ বেটুপাত এটো বেটুপাত এতিয়া আমি ইয়াৰ ভিতৰলৈ যাম ভিডিঅ'লৈ যোৱাৰ লগে ইয়াত আমাৰ প্ৰথমতে ৰাষ্ট্ৰীয় সংগীত আছে এটো অসমীয়াত আছে এটো ইংৰাজীত আছে ইয়াত আকৌ সেইখিনি কথাই লিখা আছে ইয়াত এটা কিউআৰ কোড আকৌ আছে তোমালোকে এটো স্ক্যান কৰিলে কৰি ল'ব পাৰিবা তাৰ পিছত ইয়াত এইখন প্ৰস্তুত কোনে কৰিছে এইখন প্ৰস্তুত কৰিছে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড গুৱাহাটী ইয়াত তোমালোকৰ নাম বিদ্যালয়ৰ নাম শ্ৰেণী ৰোল নম্বৰ এখিনি সকলো কিতাপতে থাকে আমি দেখিবলৈ পাওঁ তাৰ পিছত ইয়াত মেইন বস্তুটো এইটো যে ইয়াত দেখিবলৈ পোৱা গৈছে এইখন ইয়াত প্ৰথম বছৰৰ কাৰণে প্ৰকাশ কৰা হৈছে অৰ্থাৎ ইয়াত আগতে এনেকুৱা ধৰণৰ কিতাপ প্ৰকাশ কৰা হোৱা নাই এই বছৰৰ কাৰণে 2023 কাৰণে এখন কিতাপ প্ৰকাশ কৰা হৈছে এটো তোমালোকে পালা এতিয়া ইয়াত আমাৰ এটা শুভেচ্ছা বাণী আছে আমাৰ মাননীয় আমাৰ অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া তাৰ পিছত নেক্সট পেজত আমাৰ ইয়াত কিছু কথা দিয়া আছে এবোৰ আমি ইম্পৰ্টেন্ট নহয় ইয়াত আমাৰ যেটো আমাৰ ডিক্সা এপ আছে তাৰ বিষয়ে কোৱা আছে কেনেকুৱা ধৰণে স্ক্যান কৰি আমি চাব পাৰো এইখিনি কথা ইয়াত কোৱা আছে তাৰ পিছত আমাৰ আহিল সূচীপত্ৰ ইয়াত এই বছৰ এইটোৱে মানে কি গুৰুত্বপূৰ্ণ কথা যে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে আমাৰ কিতাপখন প্ৰকাশ কৰা হৈছে কাৰণ এইটো যে যোৱা বছৰ বহুত শিক্ষকে আমাৰ ইয়াৰ কাৰণে কমপ্লেইন কৰিছিল যে এইখন কমপ্লিট ইংলিছত কৰি দিলে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে অকমান অসুবিধা হয় ইয়াত দুটা মানে কি ভাগ কৰিছে অসমীয়া আৰু ইংৰাজী দুইটা আছে ইয়াত আমাৰ সূচীপত্ৰ ইংৰাজীত আছে কন্টেন্ট আৰু এইখন আমাৰ গোটেইখিনি কমপ্লিট এইখনে ইয়াত আমাৰ তুলি দিয়া হৈছে যেনেকৈ আমাৰ খণ্ড সংখ্যা ইন্টিজাৰ্স ভগ্নাংশ আৰু দশমিক ফ্ৰেকশন এণ্ড ডেসিমেলস তথ্যৰ ব্যৱহাৰ ডাটা হ্যান্ডলিং সৰল সমীকৰণ সিম্পল ইকুৱেশ্যন ৰেখা আৰু কোণ ইয়াত কৈছে লাইনছ এণ্ড এংগলছ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম ট্ৰায়াংগলছ এণ্ড ইটছ প্ৰপাৰ্টিজ ত্ৰিভুজৰ সৰ্বসমতা কংগ্ৰুয়েন্স অফ ট্ৰায়াংগলছ পৰিমাণৰ তুলনা কম্পেয়াৰিং quantities and উত্তৰমালা এনসাৰ্স আৰু শিক্ষণ ফলাফল লাৰ্নিং আউটকাম এইখিনি হল আমাৰ টোটাল খুচিপত্ৰ তাৰ পিছত ইয়াৰ পিছত আমি যেতিয়া আমি ভিতৰলৈ যাম ইয়াত কিতাপসমূহটো আমি দেখিবলৈ পাম যিখিনি চেপ্টাৰ আছে চেপ্টাৰখন ইংৰাজী আৰু অসমীয়া দুইটা দিয়ে যেনেকৈ চেপ্টাৰ 1 ইন্টিজাৰ্স অধ্যায় 1 অখণ্ড সংখ্যা ইয়াত আমাৰ কিউআৰ কোড দুটা কিন্তু কেৱল বেলেগ আছে কাৰণ ইয়াৰ হয়তো কন্টেন্টখিনি বেলেগ থাকিব ইয়াটো কিউআৰ কোড বেলেগ এটি কিউআৰ কোড বেলেগ অতি ইংৰাজী মাধ্যমৰ কাৰণে বেলেগ এটা আছে অসমীয়া মাধ্যমৰ কাৰণে বেলেগ এটা দিছে বাকি আমাৰ যিখিনি কথা আছে সেম কথাই থাকিব ইয়াত এইখিনি মানে কি আমি ট্ৰান্সলেচন বুলি ক'ব পাৰো এইখিনি অসমীয়াত আছে নহয় ইয়াৰ ট্ৰান্সলেচন এখিনি ইংলিছত কৰিছে বা ইংলিছৰ ট্ৰান্সলেচনখিনি ইয়াত আমাৰ অসমীয়াত কৰিছে এনেকুৱা ধৰণে কিতাপখন প্ৰস্তুত কৰিছে গোটেই হোল কিতাপখনে এনেকুৱাই আমাৰ সবতে আমি এনেকৈ দেখিবলৈ পাম অসমীয়া ইংৰাজী মিক্স আছে এইফালে আমাৰ অসমীয়া এইফালে আমাৰ ইংৰাজী সব কিতাপসমূহে এনেকৈ মানে কিতাপখনৰ গোটেইখিনি চেপ্টাৰ বা প্ৰত্যেকটো পাতে এনেকুৱা ধৰণে দিয়া হৈছে আৰু অৱশ্যে গোটেইখিনি বস্তু আছে উত্তৰমালাটো অসমীয়াত আছে ইংৰাজীত আছে আমি হেতু অকমান এবাৰ চালম তেতিয়া আমি বস্তুখিনি গম পাম এটা আমি আহি লাষ্টৰ শেষৰ পালে পাইছো উত্তৰমালাটো আমাৰ এনেকুৱা ধৰণে দিয়া আছে এটো উত্তৰমালা নহয় জানো উত্তৰমালাত আমাৰ ইয়াত অসমীয়া আৰু ইংৰাজীত দুইটাতে চাগে আনসাৰখিনি দিয়া আছে এটো 1.1 এক্সাৰসাইজ অনুশীলনী তাৰ পিছত ইয়াত আমাৰ কৈছে যে 17 নং ইয়াত অসমীয়া আৰু ইংৰাজীত দুইটাতে আছে সত্য ট্ৰু ফলছ অসত্য এনেকুৱা ধৰণে আমাৰ দিয়া আছে গোটেই উত্তৰখিনি যেহেতু আমাৰ সংখ্যা বলে ইংৰাজীতে থাকে এগতে সংখ্যাৰ ক্ষেত্ৰত কোন ধৰণৰ মানে কি ইয়াত ট্ৰান্সলেচন নাই কৰা কিন্তু বাকি যিখিনি আছে ইয়াত এইখিনি যদি আমি চাবলৈ যায় নেকি এভাৰেজ গড় তাৰ পিছত ইয়াত ৰেঞ্জ প্ৰসাৰ এনেকুৱা ধৰণে আমাৰ গোটেই কিতাপখন ইয়াত ট্ৰান্সলেচন কৰি দিয়া আছে গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে একেবাৰে মানে সুবিধাজনক হ'ব পঢ়িবলৈ তেওঁলোকে অসমীয়াৰ লগে ইংৰাজী গোটেইখিনি কথা শিকি যাব পাৰিব আশা ৰাখিম এই কিতাপখনে তেওঁলোকৰ মানে যেটো আমাৰ ক্লাছ 7 এইবাৰ মানে যিখিনি পঢ়া থাকিব এই পঢ়াখিনি অতি সুন্দৰকৈ তেওঁলোকে বুজি পোৱাত মানে কি সহায় কৰিব আৰু ইয়াৰ পৰা যিখিনি শিকিবলৈ কথা আছে সেই কথাখিনি শিকিব পাৰিব আৰু লগে তোমালোকে এই কিতাপৰ বিষয়ে আমাৰ যিখিনি ভিডিও আছে ভিডিওসমূহ আমাৰ চেনেলত গৈ চাব পাৰিবা আৰু যদি কিবা কিতাপৰ বিষয়ে জানিবলগীয়া থাকে বা ইয়াৰ অংকসমূহ কৰিব লাগে বা কোনো ধৰণৰ পাঠৰ
বিষয়ে আমি পঢ়িব লাগে তেনেহ'লে আমাৰ ভিডিঅ'ৰ ইয়াত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আমি সেইখিনিও কৰি দিবলৈ চেষ্টা কৰিম আৰু শেষত ইয়াত আমাৰ পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া কিছুমান সাৱধানতাৰ বিষয় ইয়াত দিয়া হৈছে এইখিনি ইয়াত লাষ্টত দিয়া আছে আৰু একেবাৰে শেষত আমাৰ ইয়াত নিৰ্মল অসম গঢ় অহা বুলি ইয়াত স্বচ্ছতাৰ অভিমুখে এখোজ বুলি এনেকৈ দিয়া আছে এইটো হ'ল লাষ্ট পেজ এতিয়া এইখিনি আছিল আমাৰ টোটেল থুলমূল আমাৰ কিতাপখনৰ বিষয়ে আশা কৰিম তোমালোকে কিতাপখন যিয়ে নাই পোৱা তেওঁলোকে এই ভিডিঅ'টোৰ জৰিয়তে অকণমান ইয়াৰ পৰা কি থাকিব এইখিনি উমান পাব পাৰিছে আৰু ইয়াৰ পিছত পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ বিজ্ঞান যিখন কিতাপ আহিব ক্লাছ 7ৰ নতুনকৈ এই বছৰ সেইখনৰ বিষয়ে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম ধন্যবাদ যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত প্ৰেছ কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বি এলাৰ্ট টু ছেভ